চিপাঝাৰত আশাজ্যোতিৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত 1992 চনৰ পৰা সমগ্ৰ বিশ্বতেই বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰি অহা হৈছে। এই উদ্দেশ্য সাৰোগত কৰি মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে দৰং জিলাৰ অন্যতম দিব্যাংগ ব্যক্তিসকলৰ শিক্ষা প্ৰতিষ্ঠান আশাজ্যোতিৰ উদ্যোগত তথা দৰং জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত বিশ্ব প্ৰতিবন্ধী দিৱসটি বাৰেৰহণীয়া কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। চিপাঝাৰ ঘোঁৰাবান্ধাস্থিত আশাজ্যোতিৰ কাৰ্যালয় প্ৰাংগণত অৱসৰী প্ৰধান শিক্ষক ৰিয়াজউদ্দিন আহমেদে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আশাজ্যোতিৰ কাৰ্যবাহী সঞ্চালক জিয়াৰুৰ ৰহমানে। চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক ইকবাল ৰছিদ হাজৰিকাই সভাপতিত্ব কৰা উক্ত সভাত বক্তব্য প্ৰদান কৰে SRD গ্ৰুপৰ উপাসনা ডেকা, দলগাঁও ডায়েটৰ অৱসৰী অধ্যক্ষ মিৰণ দেৱী, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া বাবলু হাজৰিকা আৰু পিংকুজ্যোতি ডেকা, স্বেচ্ছাসেৱী সংস্থা সত্ৰৰ সঞ্চালক ননী কুমাৰ শইকীয়া, ৰুটছ দ্য ব্ৰাঞ্চ ফাউণ্ডেশ্যনৰ হেপিলিনা পাঠক, নাবাৰ্ড দৰং জিলাৰ সহকাৰী পৰিচালক গৌৰৱ কুমাৰ ভট্টাচাৰ্য, জিলা দুৰ্যোগ প্ৰশম প্ৰাধিকাৰী জিলা আঁচনি বিষয়া জগদীশ ভট্টাচাৰ্য, ৰক্তদাতা তথা কৰোণাধাৰাৰ সদস্য শেখৰ জ্যোতি মজুমদাৰ, আশাজ্যোতিৰ সভাপতি যোগেন্দ্ৰ বনিয়া, থেৰাপিষ্ট অনুপ জ্যোতি শৰ্মা আদিয়ে। অনুষ্ঠানটিত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলেও বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে পৰিৱেশ জীপাল কৰি তোলে। বিভিন্ন শিতানত পাৰদৰ্শী ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰৰ লগতে বঁটা প্ৰদান কৰা হয়। দুমনি চকীৰ পৰা আতিকুৰ ৰহমান প্ৰতিবেদন AIN লাইভ। আন্তৰ্জাতিক দিব্যাংগ দিৱসটি উদযাপন কৰা হয় দিনজোৰা কাৰ্যসূচীৰে আৰু লগতে আশাজ্যোতিৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আজি। আশাজ্যোতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি গীত মাতৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও হৈ যায় আৰু আমি এখনি মুকলি সভাৰ জৰিয়তে আমাৰ বিশিষ্ট অতিথি আমন্ত্ৰিত অতিথি সকল আহে আশাজ্যোতিলৈ আৰু জিলা আইন সেৱা প্ৰাধিকাৰী আৰু জিলা সমাজ কল্যাণ বিষয়াৰ জৰিয়তে কাৰ্যালয়ৰ জৰিয়তে আমাৰ এই দিৱসটি উদযাপন কৰা হয়।